সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি খৰিচাৰ লগত মাছৰ বইল বনাবলৈ লৈছোঁ, তাকে ৰেডি কৰি লৈছোঁ। এফালে কেৰাহীত পানী গৰম কৰি লৈছোঁ আৰু আলুখিনি অলপ সিজিবলৈ দিম। এতিয়া আলুখিনি আধা সিজাৰ পিছতে দি দিছোঁ ওলকবি। এতিয়া অলপ সোৱাদ অনুসৰি নিমখ, এইখিনি ভালকৈ সিজিবলৈ দিম আৰু আলুখিনি যেতিয়া আধা সিজিব তেতিয়া মাছখিনি দি দিম। এই আলু সিজিছে আৰু এতিয়া মাছখিনি দিছোঁ। মাছখিনি আচলতে বহুত সোনকালেও দিব নালাগে, কাৰণ সোনকালে সিজি যায়। আৰু গ্ৰীণ মটৰো এড কৰি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ উতল আহিছে। এতিয়া আলু সিজিছে, আলুখিনি অকণমান ভাঙি দিম, তেতিয়া জোলকণো অকণমান ডাঠ হ'ব। আৰু ইফালে আদা দি দিছোঁ আৰু খৰিচা। এতিয়া 10 মিনিটমান ৰাখি থৈ দিম আৰু জলকীয়া আৰু ধনিয়া। এতিয়া গেছটো অফ কৰি থৈ দিছোঁ আৰু মাছ ফ্ৰাইও কৰি লৈছোঁ। আৰু আজি দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। ভাত, ইফালে খৰিচাৰ সৈতে মাছৰ বইল আৰু ইফালে মাছৰ মূৰটো বনাইছোঁ মই জলকীয়া দি পেলাই পূৰা, পিঁয়াজ এনেকৈ দি পেলাই আলু, এনেকৈ খাই খুব ভাল লাগে। আৰু আজি দুপৰীয়াৰ থালিখন কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ